দলৰ উদ্যোগত যিটো গণসমাৱেশ খুব ভাল হৈছে, সাকসেসফুল। আৰু সেই গণসমাৱেশৰ পৰা আমি ক'ব পাৰো যে BPF দলে এইবাৰ কোকৰাঝাৰ লোকসভা জিকাটো 100%। কথা সেইটোৱে। আৰু আমি স্পষ্টভাৱে কৈছো যে ৰাইজক আমি জনাই দিছো অপেনলি যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব, BPF অকলে নিৰ্বাচন খেলিব, এই কথাটো আমি জনাই দিছো। এইবিলাক মই মানুহ চিনি নাপাই ৰে মই বাবু, এইবিলাক চিনি নাপাই মই। ইয়াৰ উত্তৰটো মই নিদিম, ইয়াৰ উত্তৰ ৰাইজে দি আছে, ৰাইজে দিব, পাব্লিকে দিব। ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ 2 দিন পিছতে আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। BPF-ৰ 17 বছৰ শাসনকালত অকল ইয়াত বিভিন্ন অশান্তি হৈছে, BPF-ৰ একাংশ দাদাগিৰি কৰিছে, সেই সময়ত এই বিষয়ে আপুনি কি কয়? অভিযোগ কৰিছে। এইবিলাক অভিযোগৰ উত্তৰটো মই নিদিম, আমাৰ পাব্লিকে দিব বুলি কৈ আছো মই অলৰেডি। 17 বছৰত অকল 15 বছৰত মই কি কৰিছে কৰা নাই আপোনালোকে নিজে দেখি। 17 বছৰৰ আগত BTC অঞ্চলৰ অৱস্থা কেনেকুৱা আছিল চবেই জানি, এইটো মই কোৱা কথা নহয়, ৰাইজে কৈ আছে। এই দলৰ কোন হীৰা হৰণীয়াটো আমাৰ BPF দলৰ মানুহ নহয় না, আমাক টিকেট দিয়া কোন হয়? দলৰ উদ্যোগত যিটো গণসমাৱেশ খুব ভাল হৈছে, সাকসেসফুল। আৰু সেই গণসমাৱেশৰ পৰা আমি ক'ব পাৰো যে BPF দলে এইবাৰ কোকৰাঝাৰ লোকসভা জিকাটো 100%। কথা সেইটোৱে। আৰু আমি স্পষ্টভাৱে কৈছো যে ৰাইজক আমি জনাই দিছো অপেনলি যে আমি কোনো দলৰ লগত মিত্ৰতা নকৰিব, BPF অকলে নিৰ্বাচন খেলিব, এই কথাটো আমি জনাই দিছো। এইবিলাক মই মানুহ চিনি নাপাই ৰে মই বাবু, এইবিলাক চিনি নাপাই মই। ইয়াৰ উত্তৰটো মই নিদিম, ইয়াৰ উত্তৰ ৰাইজে দি আছে, ৰাইজে দিব, পাব্লিকে দিব। ইলেকশ্যন ডিক্লেয়াৰ দিয়াৰ 2 দিন পিছতে আমি কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। BPF-ৰ 17 বছৰ শাসনকালত অকল ইয়াত বিভিন্ন অশান্তি হৈছে, BPF-ৰ একাংশ দাদাগিৰি কৰিছে, সেই সময়ত এই বিষয়ে আপুনি কি কয়? অভিযোগ কৰিছে। এইবিলাক অভিযোগৰ উত্তৰটো মই নিদিম, আমাৰ পাব্লিকে দিব বুলি কৈ আছো মই অলৰেডি। 17 বছৰত অকল 15 বছৰত মই কি কৰিছে কৰা নাই আপোনালোকে নিজে দেখি। 17 বছৰৰ আগত BTC অঞ্চলৰ অৱস্থা কেনেকুৱা আছিল চবেই জানি, এইটো মই কোৱা কথা নহয়, ৰাইজে কৈ আছে। এই দলৰ কোন হীৰা হৰণীয়াটো আমাৰ BPF দলৰ মানুহ নহয় না, আমাক টিকেট দিয়া কোন হয়?